ভালুকডুবি যুৱ সংঘৰ জন্য আমাৰ হিয়াৰ মঠৰ জুবিন গাৰ্গ তেখেতৰ চিৰশান্তিৰ কাৰণে আমি 1 মিনিট কণ্ডোলেন্স তথা আমাৰ হাৰ্টবিট জুবিন গাৰ্গ তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট মৌনতা অৱলম্বন কৰিম। আমাৰ মনতা শেষ হ'ল। আচলতে আজি ক'বলৈ আমাৰ ভাষা নাই। যিটো মৰ্মান্তিক ঘটনা, মানে আমি কোনোৱে ভবা নাই যে এনেকুৱা এটা খবৰ আমি যোৱাকালি দুপৰীয়া ঠিক 2:30 বজাত পাম। গতিকে চবেই অকল অসমবাসী নহয়, গোটেই ভাৰত বিশ্ববাসী স্তব্ধ হৈ গৈছে। আৰু আমি ভালুকডুবিৰ সকলো ৰাইজকে আমি শুভেচ্ছা দিছোঁ যে তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে আমাৰ ভালুকডুবি যুৱ সংঘৰ সৌজন্যত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আয়োজন কৰিছে, সকলোৱে শ্ৰদ্ধাঞ্জলি দিয়ক আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে চবেই প্ৰাৰ্থনা কৰিব। তেখেত যাতে যদিও শাৰীৰিকভাৱে আমাৰ মাজত নাথাকিব, কিন্তু আমি যাতে মনে প্ৰাণে তেখেতক আমাৰ মাজত তেখেতে কৈ গৈছে মোৰ যেতিয়া মৃত্যু হ'ব আপোনালোকে এই গানটো গাব, এই গানটোৱে গাব। আৰু আমাৰ ভালুকডুবি যুৱ সংঘৰ কৰ্মকৰ্তাসকলে সেই গানটো বজাই আছে। আপোনালোকে অনুভৱ কৰিব আমি কি হেৰুৱাইছোঁ, কি সম্পদ হেৰুৱাইছোঁ। আৰু একদম আনএক্সপেক্টেড ডিমাইজ জুবিন দা, আমি আপোনাক পাহৰিব নোৱাৰিম। এইখিনি কৈ মই জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক। তেখেতে আশা কৈছিলে যে মোৰ মৃত্যুৰ পিছত এই গানটো যাতে সকলো মোবাইলতে বুজে, গতিকে মই এষাৰমান গাইছোঁ। মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপন আজি হিয়াৰ মাজত। মই আজি নোৱাৰিম, বেয়া নাপাব। ঠিক আছে। বহু
কৰি দিলোঁ। আমি প্ৰত্যেকে আমাৰ হিয়াৰ আমঠুক আমাৰ মনত জীয়াই ৰখাৰ কাৰণে আমি প্ৰত্যেক বছৰে সন্ধিয়া আমি 19 ছেপ্টেম্বৰৰ দিনাখন আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি প্ৰত্যেক বছৰে আমি ইয়াতে পালন কৰিম। আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিম। ধন্যবাদ। কিন্তু আমি যুৱ প্ৰজন্মই এটি সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেক বছৰৰ 19 ছেপ্টেম্বৰ তাৰিখে আমি এই স্থানতে আমাৰ মৰমৰ জুবিনদাৰ এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিম। গতিকে উক্ত সিদ্ধান্তত সমূহ ৰাইজ সন্মতি প্ৰকাশ কৰিছে। সেয়েহে সমূহ ৰাইজক আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ